ৰবিবাৰৰ দিনটোতনো কি কি কাম কৰিলোঁ মই তাকে অকণমান বনাই দেখালোঁ আপোনালোকক। আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ' চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া ৰাতিপুৱা উঠি পেলাই ফটাফট ঘৰ ঝাৰু দি ঘৰ মুচি কাচি লৈ ল'লোঁ, কাৰণ ৰাতিপুৱাৰ ফাৰ্ষ্ট টাইম কামটো এইটোৱে হয়নে? এয়া দেখিছেনে মোৰ মানি প্লাণ্টটো ইমান ধুনীয়া হৈছে, জোপোৱা হৈছে। প্ৰথমতে এনেকুৱা নাছিলে, তাৰপিছত ধুনীয়া যত্ন লোৱাৰ পিছত ইমান ধুনীয়া হৈছে, পাতবোৰো আহি গৈছে। লগতে কাপোৰ কানি ধুই মেলি আজৰি হৈ ল'লোঁ। এয়া কি খাওঁ, ভোক লাগিছে এতিয়া। ভাবিলোঁ মেগী আছিলে, মেগীকে বনাই লওঁ, অতি সহজে হোৱা। এয়া পিঁয়াজ জলকীয়া কাটি পেলাই মেগীখিনি ফ্ৰাই কৰিলোঁ। মই অৱশ্যে মেগীটো ফ্ৰাই কৰিয়ে ভাল পাওঁ, লগতে কণী এটা দি। কোনে কোনে খাই ভাল পায় এনেকৈ জনাবচোন। মই কিন্তু খুবেই ভাল পাওঁ এনেকৈ কণী দি ফ্ৰাই কৰি। সোনকালেও হয়, বেছি সময় নালাগে বইল কৰাৰ পিছত, তৎক্ষণাত হৈ যায়। আকৌ তেল দি পেলাই পিঁয়াজ জলকীয়া দিলে সোনকালে হৈ যায়। দুইজন মানুহ, দুইজনৰ কাৰণে দুইটাত সমানে লৈ ল'লোঁ। পিঁয়াজ কাটি ল'লোঁ, লগতে ল'লোঁ চচ। কি যে সোৱাদ মানে ক'ব নালাগে। তাৰপিছত আনিছে আকৌ ৰবাব টেঙা। ইয়াৰ ৰবাব টেঙা খাই কোনে কোনে ভাল পায়। বজাৰত এতিয়া বহুত ওলাইছে ৰবাব টেঙা, সেয়ে ভাবিলোঁ কাটি মেলি লওঁ, ৰবাব টেঙাটো খাই লওঁ। ইমান ধুনীয়া দেখাত, ৰঙা যে।